ৰামেশ্বৰ তেলীৰ নামটো শুনাৰ লগে লগে আমি এটা ডাঙৰ জিৰ' বুলি গম পাওঁ। কাৰণ তেখেত বিগত 10 বছৰত কোনো ধৰণে আমাৰ ডিগবৈ এৰিয়াৰ কাৰণে একো কাম কৰা নাই। তেখেত অকল উদ্ঘাটন কৰিবলৈ আহে। তেখেততকৈ ভাল কামটো আমাৰ বিধায়ক সুৰেন ফুকনে কৰি আছে। ৰামেশ্বৰ তেলী আমাৰ এজন জনগোষ্ঠীৰ নেতা বা চেণ্ট্ৰেল মিনিষ্টাৰ ক'ব গ'লে আমি লাজ পাওঁ। তেখেত একমাত্ৰ অকল ইয়াত মন কি বাত শুনাবৰ কাৰণে ৰাইজক আহে। এতিয়া চাওক, চাহ জনগোষ্ঠী বুলি কোৱাৰ লগে লগে আমাৰ ডিগবৈত এটা ছাত্ৰীবাস এটা আছে, য'ত নেকি আপোনাৰ 2012 আৰু 13 চনত এইটো উদ্ঘাটন কৰা হৈছিলে, বনোৱা হৈছিলে। সেই সময়ৰ পৰা কিন্তু এজনো ছাত্ৰ ছাত্ৰী কিন্তু ডিগবৈত আমাৰ এই ছাত্ৰীবাসত থকা নাই। কোনো ধৰণৰ উন্নয়নৰ কাম হোৱা নাই। আজি লক্ষীপথাৰ হওক, পেংৰি হওক, বৰডুমচা হওক, আপোনাৰ গোলাই হওক, ইয়াৰ ভিতৰত অকল এটাই আমাৰ মহাবিদ্যালয় আছে, ডিগবৈ মহাবিদ্যালয়। তাতে কিন্তু 40% আমাৰ চাহ জনজাতি ছাত্ৰ ছাত্ৰীবোৰ তাতে শিক্ষা প্ৰদান কৰি আছে। তো গতিকে তাত যদি ছাত্ৰ ছাত্ৰীবিলাকৰ ডিগবৈ নিচিনা জেগাটোত এটা যদি হোষ্টেলৰ কাৰণে যদি তেখেত যদি একো স্কিম ধৰিব নোৱাৰে, তেখেতৰ ফাণ্ড যদি ঘূৰি যায়, তেখেত মিনিষ্টাৰ হোৱাতকৈ নোহোৱাই ভাল পাম। আৰু বিজেপি চৰকাৰখনক আমি এটাই আহ্বান জনাব বিচাৰিম অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা, যদি আপোনালোকে জনপ্ৰতিনিধি দি আছে, ভাল মানুহ এজনক দিয়ক, এজন শিক্ষিত মানুহ এজনক দিয়ক, যি নেকি জনগোষ্ঠীৰ হৈ মাত মাতিব পাৰে, জনগোষ্ঠীৰ হৈ কাম কৰিব পাৰে। এনেকুৱা এজনক মাতক, অকল গাদী দখল কৰিবৰ কাৰণে এনে এজনক মানুহক আপোনালোকে প্ৰতিনিধি নিদিব। আমি এই ৰামেশ্বৰ তেলীৰ জেগাত এজন ভাল মানুহ এজনক আমি এই MP চিটত দেখিব বিচাৰিছোঁ। গতিকে এইফালত যদি ভাল মানুহ এজন দিয়ে বিজেপি চৰকাৰে, তেতিয়া আমাৰ হাটছা ফালৰ পৰা আমি সহায় সহযোগিতা আগবঢ়াম আৰু গোটেই জনগোষ্ঠী ডেভেলপ হ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ তেলী ডাঙৰীয়া একো কামৰ নাই, যিহেতু এখেত আজি আমাৰ জনগোষ্ঠীৰ ইমান সমস্যা আছে, এখেত কোনো সোধ পোছ নাই। গাঁৱৰ গ্ৰাম্যকিয়াসমূহ হওক বা আপোনাৰ স্বাস্থ্য বিভাগ হওক বা ল'ৰা ছোৱালীবোৰ নিবনুৱা হৈ আছে, সেই ক্ষেত্ৰত একো পদক্ষেপ নলয় এখেত। আৰু তেলী ডাঙৰীয়া আমাৰ যিকোনো আমি সংগঠন আজি সাধাৰণ পৰিষদ সভা আয়োজন কৰিলোঁ, সেই শেষ পৰ্যায়লৈকে আলোচনা এটা আমি কৰিলোঁ যে তেলী ডাঙৰীয়া লোকসভা সমষ্টিক 9টা আপোনাৰ বিধানসভা সমষ্টি আছে। সেই ইমান বগান অঞ্চল আছে যদিও এখেত আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিকো একো সা সুবিধা কৰা দিয়া নাই। আৰু বিভিন্ন ক্ষেত্ৰত আপোনাৰ যেনেকুৱা ল'ৰা ছোৱালী খেল, এতিয়া গ্ৰাম্যকিয়া ইমান ধুনীয়া আয়োজন কৰিলে অসম চৰকাৰৰ সিদ্ধান্ত মতে, এখেত কোনটো ল'ৰা ছোৱালী আগুৱাই যাব পাৰিছে? সেই খেল ক্ষেত্ৰত হওক, শৈক্ষিক ক্ষেত্ৰত হওক, এখেত সুবিধা প্ৰদান কৰিব লাগিব। গাঁৱে অঞ্চলে ভ্ৰমণ কৰি ল'ৰা ছোৱালীক উৎসাহ আৰু প্ৰেৰণা দিব লাগিব, তেতিয়াহে ল'ৰা ছোৱালী আমাৰ জনগোষ্ঠীটোহে সুনাম কঢ়িয়াই আনিব পাৰিব। এই তেলী ডাঙৰীয়া জিৰ' হ'ল, তেলী ডাঙৰীয়া একো কাম নাই। এখেতক টিকেট নিদিয়া আমাৰ কথা, আমাৰ হস্তক্ষেপত নাই। এখেত অসম চৰকাৰ বা ভাৰত চৰকাৰে সিদ্ধান্ত ল'ব। সেই সিদ্ধান্ত মতে এই তেলী ডাঙৰীয়াক আমি যদি নিবিচৰাটোহে আমাৰ এটা লক্ষ্য আৰু উদ্দেশ্য হ'ব। এয়ে কৈ মোৰ